Hello friends, welcome back to my YouTube channel. বহুত দিনৰ মূৰত পুনৰ এবাৰ লৈ আহিছোঁ আপোনালোকৰ বাবে এটি জব ইনফৰ্মেটিভ ভিডিঅ'। এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পৰা, য'ত প্ৰায় 1800টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আৰু নটিফিকেশ্যন ফৰ এনগেজমেণ্ট অফ এপ্ৰেণ্টিছেছ, এপ্ৰেণ্টিছ পদৰ বাবে প্ৰায় 1800 এপ্ৰেণ্টিছ পদৰ বাবে আবেদন আহিছে। আৰু প্ৰথমটো হৈছে ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্টৰ হয় আৰু কেমিকেল ডিচিপ্লিনৰ বাবে, য'ত BSc কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ফিজিক্স, মেথছ, কেমেষ্ট্ৰি থকা বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি পঢ়াসকলে। ইয়াতে অল ইণ্ডিয়াত পোষ্ট ওলাইছে, কিন্তু আমাৰ গুৱাহাটী, ডিগবৈ আৰু বঙাইগাঁৱত আছে। এইটো 1 ইয়াৰৰ ট্ৰেইনিং হ'ব। আৰু ইয়াত টোটেল গুৱাহাটীত 22টা পোষ্ট আছে, ডিগবৈত 17টা আৰু বঙাইগাঁৱত 40টা আছে। নেক্সট, ফিটাৰ পদৰ বাবে মেকানিকেলৰ, তাতো আছে পদ। গুৱাহাটীত 5টা, ডিগবৈত 1টা, বঙাইগাঁৱত 6টা। 12 মাহৰ ট্ৰেইনিং, মেট্ৰিক লগতে ITI হ'ব লাগিব ফিটাৰ ট্ৰেডত। আৰু তৃতীয়টো পদ হৈছে ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ, মেকানিকেল ডিপাৰ্টমেণ্টৰে, 3 ইয়াৰ BSc মেথছ, ফিজিক্স, কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি, গুৱাহাটী, ডিগবৈ, বঙাইগাঁৱত। টোটেল 10, 2 আৰু 15টা পদ আছে। নেক্সট, টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন কেমিকেল, 3 ইয়াৰ্ছৰ ডিপ্ল'মা লাগিব, কেমিকেল ইঞ্জিনিয়াৰিং বা পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল টেকন'লজি বা ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। গুৱাহাটীত 27টা, ডিগবৈত 9টা, বঙাইগাঁৱত 15টা পদ আছে। নেক্সট, টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল, 3 ইয়াৰ্ছ ডিপ্ল'মা লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত। গুৱাহাটীত 15টা আছে, ডিগবৈত 10টা, বঙাইগাঁৱত 20টা। নেক্সট, ইলেক্ট্ৰিকেলৰ, গুৱাহাটীত 15টা, ডিগবৈত 2টা, বঙাইগাঁৱত 15টা। ইয়াত 3 ইয়াৰ্ছৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল লাগিব বা ইলেক্ট্ৰনিক্স এণ্ড ইঞ্জিনিয়াৰিং হ'লেও এপ্লাই কৰিব পাৰিব। নেক্সট, ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে আছে পদ। গুৱাহাটীত 6টা, ডিগবৈত 2টা আৰু বঙাইগাঁৱত 10টা। 3 ইয়াৰ্ছৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা কণ্ট্ৰল ইঞ্জিনিয়াৰিংসকলে এপ্লাই কৰিব পাৰিব। নেক্সট, ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টত 3 ইয়াৰ্ছৰ যোনে গ্ৰেজুৱেশ্যন কৰিছে, BA, BSc বা BCom, তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত 15 মাহ ট্ৰেইনিং হ'ব। গুৱাহাটীত 5টা আছে, ডিগবৈত 13টা, বঙাইগাঁৱত 3টা পদ আছে। নেক্সট, একাউণ্টেণ্টৰ পদ আছে। গুৱাহাটীত 4টা, ডিগবৈত 1টা, বঙাইগাঁৱত 5টা। ইয়াত BCom কৰাসকলে এপ্লাই কৰিব পাৰিব। নেক্সট, ডাটা এণ্ট্ৰি অপাৰেটৰ ট্ৰেড এপ্ৰেণ্টিছৰ পদ আছে ফ্ৰেছাৰসকলৰ বাবে। ইয়াত হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব। গুৱাহাটীত 3টা, ডিগবৈত 2টা, বঙাইগাঁৱত 4টা পদ আছে। নেক্সট, ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট থকাসকলৰ বাবে আছে। গুৱাহাটীত 2টা, ডিগবৈত 1টা, বঙাইগাঁৱত 2টা। অল ইণ্ডিয়াত প্ৰায় 1800। একজাক্ট অপশ্যনটো ইয়াত মেনশ্যন কৰা নাই, কিন্তু প্ৰায় 1800টা পদৰ ওচৰা ওচৰি আছে। আৰু এজ লিমিটটো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 24 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু কোনো পৰীক্ষা নহয়, ন' ৰিটেন টেষ্ট। আপোনালোকে স্ক্ৰীনত দেখিছে, এইটো যি কোৱালিফাইং মাৰ্কছ আছিলে, যিটো কোৱালিফিকেশ্যন বিচাৰিছে, তাত যিটো ফাইনেল মাৰ্কছ পাইছে তাৰ পাৰ্চেণ্টেজৰ ওপৰত বেছ কৰিয়ে চিলেকশ্যনটো হ'ব। আৰু ষ্টাইপেণ্ড দিব। ইয়াত চেলাৰী নাথাকে যিহেতু এপ্ৰেণ্টিছ পদ হয়। আৰু ষ্টাইপেণ্ডটো এজ পাৰ এপ্ৰেণ্টিছ এক্ট মতে যিখিনি পাব সেইখিনিয়ে দিব। লিভ এণ্ড হলিডেজো থাকিব। চাই ল'ব পাৰিব এডভাৰটাইজমেণ্টখন, মই ডেছক্ৰিপশ্যনত দি দিম, এবাৰ ডাউনলোড কৰি পেলাই। আৰু আবেদন কৰিবৰ বাবে IOCL.com-ত যাই আবেদন কৰিব পাৰিব বা IOCREF.recruit.com.in-ত গৈ পাৰিব। 3 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে, 2 জুনলৈকে সময় আছে। আৰু ইয়াত এপ্লাই কৰাৰ আগতে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব NAPS বা NATS পৰ্টেলত। আৰু যিকোনো এটা ৰিফাইনাৰী ইউনিটতহে এপ্লাই কৰিব পাৰিব আৰু যিকোনো এটা ট্ৰেডতহে এপ্লাই কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।